আমি টমটমৰ পৰা নামি এয়া ঘৰত সোমালো। তাৰপিছতে ইয়াতে বাবলি আৰু সৰু আগতীয়া কৰি আহি বহি আছে, তাৰমানে সিহঁতে এডভান্স আহিলে। নমস্কাৰ সকলোকে, স্বাগতম মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ। আৰু মই এতিয়া কাৰ ঘৰত আহিছোঁ আপোনালোকক মই কৈ আছোঁ বাৰু। তাৰপিছতে প্ৰথমতে আপোনালোকে চাই লওকচোন তাই কি কৰি আছে। এইবিলাক খেলা বস্তু লৈ কিনে তাৰমানে খেলি আছে। আমি আহি পাইছোঁ, তাই তাৰমানে খেলি আছে। এতিয়া তাকে তাৰমানে আপোনালোকক দেখুৱালো, ডাঙৰ বাচ্ছাটোৱে খেলি আছে। আমি আহিছোঁ তাৰমানে আমাৰ নননটোৰ ঘৰত। এটাই নননটোৰ তাৰমানে জায়েকৰ তাৰমানে ডাঙৰ ছোৱালীজনীৰ তুলনি হৈছে। সেইকাৰণে তাৰমানে আমি ইয়াতে আজি 3 দিন, কালি 4 দিনীয়া গা ধুৱাব। তাৰপিছতে আহিলোঁ আৰু এনে খবৰটো লৈ যাওঁ বোলো। কালি অহা হয় নে নহয় মোৰ ঠিক নাই। কালি তাৰমানে মোৰ এডমিশ্যন আছে, আমাৰ বাবাৰ তাৰমানে এডমিশ্যন ল'ব যাব লাগিব, হয়তো আহিব নোৱাৰিব বাৰু। সেইকাৰণে ভাবিলোঁ আজি খবৰটো লৈ যাওঁ। এইফালে এইজনী হৈছে আমাৰ তাৰমানে ভাগিন, তাৰমানে হেৰি কি কয়, মোৰ নননৰ তাৰমানে ছোৱালী, এজনীয়ে ছোৱালী হয়। মামু এইফালে চোৱা, এইফালে ভিডিঅ' জুম কৰি উঠোৱা গৈছে, তাৰমানে ইমান এটা ভিডিঅ'টোত তাৰমানে কোৱালিটিটো ঠিক হোৱা নাই। নননটো এইমাত্ৰ আহি পাইছে, ক'ৰবাত গৈছিল, তাৰমানে ক'ত গৈছিল বা নাজানো। বাবলিহঁতৰ লগতে তাৰমানে মামুক থৈ গৈছিল, সোধা নাই আৰু মই ক'ত গৈছিল, ওচৰতে ক'ৰবাত গৈছিল। চাহ তাহ খাই একদম কাপ খালী কৰি দিলোঁ। এতিয়া আমি পটাপট যাওঁ। সব চেন্ডেল উল্টা পুল্টা। কলা একযোৰা আছে হা। আমি সিহঁতৰ ঘৰৰ পৰা আহি কিনে একদম মানে কম্বল চম্বল উৰি কিনে এতিয়া বহি আছোঁ। তাৰমানে অলপমান কিবা অলপ ভাগৰ লাগিল দেখোন। কিয় বা অলপ সময় দৌৰাদৌৰিকৈ গ'লোঁ আৰু পটাপট আহি গ'লোঁ। আহি কিনে তাৰমানে এনেই বহি আছোঁ আৰু ইয়াৰো চৰ্দি লাগি আছে অলপমান। চৰ্দিটো নাছিল, পটকৈ লাগিল। বহুত চৰ্দি লাগি আছে আজি গা ধুই কিনি। অলপমান চাফা চুফা হৈ যাওঁতে বুলি ঘৰত লেতেৰা চৰ্দি পেতেৰা হৈ থাকে। গা ধুই কিনি ঘৰত আজিয়ে ধোৱা নাই, ৰ'বা। গাটো ধুই কিনি চৰ্দি লাগিছে। তুমি এইটো প্ৰুফ চাব পাৰা, মোৰ চুলি তাৰমানে ঘৰত লেতেৰা হৈ থাকে চাফ যে, হৈছে। ক'ৰবাত ফুৰিব যাব অলপমান চাফা হৈ যাব খোজোতে তাৰমানে চৰ্দি লাগি গ'ল। লেতেৰা নকবা, এনেকা লাগে কি 5-6 মাহ মান গা নুধু নেকি। সেইটো বাদ দিয়া আৰু নিগনি যিয়ে নহওক, আমি তাৰমানে তাতে গৈ কিনি বেছি দেৰি নকৰিলোঁ, পটাপট গৈছোঁ আৰু পটাপট আহিছোঁ। তাৰমানে তাই অহালৈকে ৰখি আছিলোঁ অলপ সময়। তাৰমানে থকাৰ পিছত তাই আহিও পালে, আহি পোৱাৰ পিছতে আমি চাহ তাহ দিলে খাই লৈ কিনি গুচি আহিলোঁ। আৰু এতিয়া আমি ঘৰত ধুনীয়াকৈ বহি আছোঁ। যিয়ে নহওক বাৰু, এতিয়া ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ' চাই থকাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ। আজিলৈ আহোঁ, বাই বাই।